দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 4 নম্বৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ প্ৰমাণ কৰা যে AB² = 2AC²। এইটো হৈছে এটা সমদ্বিবাহু ত্ৰিভুজ য'ত নেকি AC আৰু BC সমান লগতে C কোণটো 90 ডিগ্ৰী হয়। তেন্তে আমি প্ৰমাণ কৰিব লাগিব যে AB² = 2AC²। আচ্ছা, তো ইয়াত প্ৰথমতে এনেকৈ ABC এটা সমকোণী ত্ৰিভুজ। ABC সমকোণী ত্ৰিভুজ যদি হয় পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব যে AB² হৈছে ইয়াৰ অতিভুজৰ স্কোয়াৰ AB² = AC² + BC²। এইটো পাইথাগোৰাছৰ সূত্ৰ হয়। আছে আৰু এটা কথা দিয়া আছে, লিখিব লাগিছিলে ইয়াত আমি যে AC = BC এই বস্তুটো দিয়া আছিলে ইয়াত। তো যেহেতু AC আৰু BC সমান হয় তেন্তে মই ইয়াত BCৰ সলনি AC লিখিব পাৰোঁ, কেলৈ দুটাটো সমানেই হয়। তেন্তে মই ইয়াত লিখি দিওঁ যে AC² + AC²। তেন্তে এইটো হৈ যাব AB² AC² + AC² হৈ যাব 2AC²। বাছ ইমানটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া আছিলে।